উপৰশালীত সুঁৱৰি উৎসৱ দক্ষিণ কামৰূপৰ পলাকবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ উপৰশালী ৰাইজ গৈৰসৰ উদ্যোগত গৈৰৰ প্ৰাংগণত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সুঁৱৰি উৎসৱ অনুষ্ঠিত কৰা হয়। ধন্যবাদ জয়জয়তে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ উপৰশালী ৰাইজ গৈৰসৰ এই উৎসৱত উপস্থিত হোৱাৰ বাবে। আমাৰ 129তম এই সুঁৱৰি উৎসৱ পৰম্পৰাগতভাৱে চলি আহিছে, কিন্তু যোৱাবেলিৰ পৰা আমি আমাৰ যিটো সুঁৱৰি উৎসৱ সেইটো অলপ বৰ্ধিত কৰাত মানে প্ৰসাৰিত কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ। যোৱাবেলিৰ পৰা আমাৰ যিখন ভাওনা হয় গোপিনীৰ ভাওনা, সেই গোপিনীৰ ভাওনাখনো আমি বৰ্ধিত ৰূপত কৰাৰ কাৰণে যোৱাবেলিৰ পৰা চেষ্টা কৰিছোঁ। আমাৰ এই চেষ্টা জনসাধাৰণৰ পৰা সাফল্যমণ্ডিত হোৱা বুলি এটা জনজাগৰণ এটা আহিছে, তাৰ কাৰণে আচলতে আমি যথেষ্ট সুখী হৈছোঁ। আমাৰ 30 চৈতৰ পৰা আৰম্ভ হৈছে। 30 চৈতত আমাৰ যি 108জনী গোপিনীৰ সৈতে আমাৰ যিটো শোভাযাত্ৰা, সেই 30 চৈতৰ শোভাযাত্ৰাটো আমি এক ভাগত আৰম্ভ কৰিছোঁ, কাৰণ 30 চৈতত আমি ধৰ্মযোদ্ধা উত্তোলনৰ মাজেৰে বিভিন্ন কাৰ্যসূচী ল'ব লগা হোৱাৰ বাবে আমি এক ভাগত আমি 108জনী গোপিনীসকলৰ সৈতে আমি এটা বৃহৎ শোভাযাত্ৰাৰ আয়োজন কৰিছিলোঁ। আৰু তাৰপিছতে আমাৰ আজি 2 বহাগ, আজি পূৰ্ণ আমাৰ সভা। এই পূৰ্ণ সভাত আপোনালোকে দেখিছেই আমাৰ সুদূৰ বেচাপৰাৰ পৰা আমাৰ ঋষি পত্নীসকল আহিছে। তাৰপিছত বিভিন্ন ঠাইৰ পৰা আমাৰ গোপিনীসকলক আদৰি অনা হৈছে। আকৌ আমাৰ উপৰশালী চিলাৰায় ভৱনৰ পৰা গোপালসকলক আমি আদৰি আনিছোঁ এটা বিশাল শোভাযাত্ৰাৰ মাজেৰে। সুঁৱৰি উৎসৱ উপলক্ষে আজি ৰাতিপুৱা বিষ্ণু যজ্ঞ পুষ্পাঞ্জলি প্ৰদানৰ লগতে দিনত শ্ৰীকৃষ্ণ নন্দ যশোদা সহিতে গোপীসকলক মন্থনাশাললৈ নি দধি মন্থন নাট মঞ্চস্থ কৰা হয়। ধৰ্মীয় ৰীতি নীতিৰে সকলো কাৰ্য সমাধা কৰি দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশা যাত্ৰাভিনয় মঞ্চস্থ কৰা হ'ব। সুঁৱৰি উৎসৱত উপস্থিত থাকে পলাকবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। বহু ক্ষেত্ৰত মানে আধৰুৱা হৈ আছে, কিন্তু যিখিনি আমি এতিয়ালৈকে কৰিব পাৰিছোঁ এইটো গোটেই কমপ্লিট মানে ফাউণ্ডেশ্যনটো 2 কোটি টকাৰ মানে এটা প্ৰজেক্ট। আৰু এই 2 কোটি টকাৰ ভিতৰত এতিয়ালৈকে মোটামুটি প্ৰায় 50 লাখতকৈ অধিক টকা ইতিমধ্যে ইয়াত মানে ব্যৱহাৰ কৰা হৈছে। আৰু বিভিন্ন দান বৰঙণি আৰু চৰকাৰী অনুদানো কিছু আমি পাইছোঁ। গতিকে আৰু 2 কোটি টকাৰ বাজেট হিচাপে আমাৰ আৰু যথেষ্ট কাম কৰিবলগীয়া আছে, কিন্তু আংশিকভাৱে আমি নামঘৰটো এটা সুন্দৰ পৰিৱেশত আমি নিৰ্মাণ কৰাৰ কাৰণে যিটো ৰাইজে এটা ব্যৱস্থা গ্ৰহণ কৰিছে, সেই ব্যৱস্থাতলৈকে এতিয়ালৈকে ইমানখিনি আপোনালোকে যিখিনি দেখিছে ইমানখিনি এতিয়ালৈকে আগবাঢ়িছে। আৰু যথেষ্ট কাম কৰিবলগীয়া আছে। প্ৰায় আমাৰ ওপৰালি গাঁৱৰ প্ৰতিটা পৰিয়াল বুলি ক'লেও ভুল নহ'ব, ইয়াত যথেষ্ট যিখিনি চৰকাৰী চাকৰিয়াল বা ব্যৱসায়ী যিখিনি আছে বা এনেকুৱা ধৰণৰ কিছু কৃষকেও আছে, তেওঁলোকেও বিভিন্ন ধৰণে দান বৰঙণি দিছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাত টাইম ডিজিটেল। ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ। মিনিমাম ডকুমেণ্টেশ্যন, কুইক ফাইনেন্স, ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী, লগতে ব্লুটুথ হেডফোনছ ফ্ৰী। ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ। আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ, নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত। যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905।